হেল্ল' ফ্ৰেণ্ডছ মই পাকৰ আপোনালোক আছে মোৰ কিছুমান গাঁৱলীয়া ভাই কিন্তু নাই বৰ্তমান গাঁৱত আছোঁ পুৰা একদম টাউনত মানে মালিকৰ ঘৰত আৰু আজি যাবলৈ লৈছোঁ এটা ঠাইত মোটামুটি 3 মাহমান আগতে এটা ভিডিঅ' বনাইছিলোঁ ঢুকুনাৰ পৰা মানে বাৰীৰ পিছফালে পৰি থকা ঢুকুনাৰ পৰা কেনেকৈ বনাব পাৰে কাঁহী কিন্তু সেই কাঁহীৰ মানে দাম কিমান লগতে সেই ফেক্টৰীটো ক'ত আছে একো কথা জনা নাছিলোঁ কিন্তু আজি আপোনালোকক জনাম পুৰা সবিশেষ আৰু আজি যেহেতু মানে বিশ্ব পৰিৱেশ দিৱস সেইকাৰণে কেইটামান অলপ গছপুলি ৰোপণ কৰিম আৰু সকলোৱে গছপুলি ৰোপণ কৰক যেহেতু চাওঁ না কিমান গৰম দিছে তো এতিয়া গৈ আছোঁ গছপুলি ৰুবলৈ লগতে সেই ফেক্টৰীটো দেখাবলৈ চাই থাকক আজিৰ এই ভিডিঅ' আৰু বহুদিন হ'ল ইগোক মানে ফুৰাব লৈ যোৱা হোৱা নাই সেইকাৰণে আজি ফুৰাব লৈ যাম হয় ইধৰ কম ইগোক আৰু এই যে BMW ইয়াতে আছে কিন্তু এইখনত নাযাওঁ বেলেগ গাড়ীত যাম আৰু বৰ্তমান আমি যাব ল'লোঁ পুৰা একদম জেগালৈ আৰু জিভা ওলাইছে তাত চাওক হেই পদ্মাছ ইমান গৰম লাগছে তো হা এইফালে AC চলাই দিছোঁ পুৰা একদম এই অৱস্থা বেয়া তাৰ চাওক সেইকাৰণে ফুৰিব মানে যোৱা নহয় বহুত বেছি গৰম না বৰ্তমান সেইকাৰণে মানে বৰ্তমান লৈ নাযাওঁ তাত ফুৰিব আৰু বৰ্তমান পুৰা একদম ড্ৰাইভাৰক চাই আছে যিহেতু আমাৰ ড্ৰাইভাৰ পলাইছে মানে কিবা এটা বস্তু আনিব গৈছে দোকানত তাকে চাই আছে ক'ত গ'ল বিচাৰি আছে ক'ত গ'ল আৰু এয়া চাওক বৰ্তমান পুৰা একদম গাড়ী বজাই হ'ব ধৰিছে লাহে লাহে পুৰা একদম বজাৰ এইফালে আছে এইফালে নাই এইফালে ইগো আৰু মই বজা ইয়াতে অলপ পিছত গৈ আছোঁ আৰু আহি পালোঁ সেই ফেক্টৰীটোত এতিয়া অলপ পিছত দেখাই আছোঁ আপোনালোকক আৰু এই চাওঁ না পুৰা একদম পাগলা হৈছে মানে খোলা মেলা জেগাত আনিলে বহুত বেছি ভাল পায় এতিয়া অলপ পিছত ইয়াক গিৰি দিম দেখাব আৰু এইফালে গৈছোঁ পুৰা একদম ট্ৰেইন এই যে গ'ল ট্ৰেইন আৰু এই ডিক্কিৰ ভিতৰতে চববিলাক বস্তু আছে মানে গছ গছনিবিলাক বস্তু না কি কম এইবিলাক বেলেগ ধৰণৰ গছ চিনাৰী গছ আৰু এইফালে এগুৰ খানা আৰু বৰ্তমান খান্দি আছোঁ গাটা এই যে দেখিছে পুৰা একদম ধুনীয়াকৈ খান্দি আছোঁ আৰু যিহে গৰম বাপৰে বাপ খামি জামি অৱস্থা বেয়া আৰু এইবিলাক চাওঁ না পুৰা একদম আম এতিয়াহে ফুলি আছে এতিয়া কেতিয়া যে ফুটিব এতিয়া খাব লগা হৈছে আম কিন্তু এইটো এতিয়াহে ফুলি আছে 1 2 3 আৰু এইফালে 3টা 6টা হ'ল কাটা আৰু এইফালে চাওক পুৰা একদম মধুৰি আম সৰু চাই গছটো কেইটা লাগিছে চাওক এইফালে দুটা এটা এইফালে 2টা বহুত কেইটা লাগিছে আৰু এইফালে ভেন্দি মজা হৈ আছে আৰু ইয়াৰ পুৰা একদম ৰোৱা হৈ গ'ল আৰু এইটো হৈছে চাংঘৰটো চাংঘৰত একদম পুৰা মানে কাষে কাষে ৰুই দিছোঁ পুৰা একদম ৰাউণ্ডকৈ আৰু এইটো এনেকুৱা গছ আছে চিনাৰী দুডালৰ পুৰা মাজতে এনেকৈ আৰু এইফালে দুডাল আছে তাৰ মাজত আৰু এইফালে খুৰা কি কৰি আছা হা কি সোমাই আছে এইফালে পাইপেৰ মাজেদি পুৰা একদম গুণা সোমাই আছে কি কৰিবি এটা কি হয় পুৰা একদম পাইপডাল চিধা কৰি আছে হয় না আৰু বৰ্তমান তাক অলপমান এৰি দিছোঁ চাওক না পুৰা দৌৰি আছে মানে এনেকুৱা খোলা মেলা জেগা পালে অলপমান ভাল পায় সেইকাৰণে মাজে মাজে ফুৰাবলৈ আহিব লাগে সেইকাৰণে আজি আনিছোঁ অলপমান ফুৰাবলৈ আৰু চাওক পুৰা চাৰিওফালে গছে গছ ইয়াতে বহুত কেইটা গছ আছে বেলেগ বেলেগ ধৰণৰ গছ সেই ৰান এই যে দেখিছে ৰান দৌৰ আৰু এই ফেক্টৰীটো আছে বাখলগাঁও বুলি কয় এইখিনি বাখলগাঁও পাৰণ বুলি কয় আৰু এইফালে চাওক আম গছ এটা আম লাগিছিল ক'তবা কোনোবা খাইছে চাগে চাওক আম গছে গছ ৰেডি 1 2 3 ৰান আৰু আজি হৈছে নেক্সট ডে এতিয়া তাতে গৈ আছোঁ আকৌ আৰু আজি খাওঁ আমি কিটা কঁঠাল চলো যিটো অলপ আজিৰ দিনটো মানে অলপ ঠাণ্ডা ঠাণ্ডা হৈ আছে সেইকাৰণে আজি আমি কাঠল খাওঁ কঁঠাল পুৰা একদম গৰম লাগি যাব ঠাণ্ডা না আজি চাওঁ না পুৰা একদম ক'লা হৈ আছে এতিয়া গাড়ীত যাওঁ এই যে গছপুলি আজিও ৰুম গছপুলি দেখিছে আৰু বৰ্তমান কোদাল চোদাল লৈ গৈ আছোঁ গাড়া কাটিবলৈ আৰু এয়া হৈছে ৰাধাচূড়া না কি বুলি কয় এইটো দেখিছে কৃষ্ণচূড়া না ৰাধাচূড়া কৃষ্ণচূড়া এতিয়া আমি এইটো ৰুম ইয়াতে প্ৰথমতে এইটো আনবক্সিং কৰিব লাগিব ফাৰি কিনে নেকি ফাৰাই দে আনবক্সিং কৰ পেন খুলি দিছা আৰু এইফালে ধুনীয়াকৈ ৰৈ কিনে পুৰা একদম নেটেৰে মজাকৈ খেলি দিছোঁ নহ'লে ছাগলে খাই শেষ কৰি দিব আৰু এতিয়া ৰুম এইফালে বনালোঁ আৰু এইটো কি চূড়া আছিল
ৰাধাচূড়া নে কৃষ্ণচূড়া চলো আহি আছে অলপ অলপ বৰষুণ ভালে হ'ব মানে জিন্দা হৈ যাব লগে লগে ৰোৱাৰ লগে লগে ভাল পানী পালে ভাল পাব চলো আৰু এয়া চাওঁ না কিমান জংঘল আৰু গছ ৰোৱা পৰা হৈ গ'ল আৰু বেছি সময় নাই আৰু মোটামুটি বহুত কেইডাল ৰোৱা হৈ গ'ল কিন্তু দেখা নাই ইমানকেইটা আৰু এইটো হৈছে মেচিনটো য'ত নেকি বনাই সেই ঢুকুনাৰ কাঁহী এতিয়া আপোনালোকক জনাম কাঁহীৰ দামটো কিমান দেখি আছোঁ কাঁহীৰ লগতে আৰু দামটো আজি যিহেতু চানডে হয় সেইকাৰণে আজি বন্ধ আছে কোনো ধৰণৰ কাম চলা নাই বৰ্তমান অহাকালিৰ পৰা কাম হ'ব ষ্টাৰ্ট চানডে বন্ধ থাকে সেইকাৰণে আজি মানে বনোৱা হোৱা নাই যিহেতু আগতে আৰু দেখাইছোঁ মানে বনোৱা কেনেকৈ বনায় এই মেচিনটোতে বনায় এই কাঁহীটো এই যাতে চাইজবিলাক আছে এইটো 12 ইঞ্চি চাগে 10 এনেকৈ 8 এনেকৈ সৰু সৰু ডাঙৰ কিবা বহুত আছে এতিয়া আপোনালোকক জনাই আছোঁ দামটো কিমান ইয়াৰ আৰু এইবিলাকে হৈছে এই কাঁহীবিলাক চাওক না কিমান আছে বহুত বনাই থৈছে যদি লাগে লৈ যাব পাৰে ইয়াৰ পৰা আৰু এইটো দেখিছে 10 ইঞ্চিৰটো 320 টকা মোটামুটি এটা বান্ডিলত মানে 25খন থাকে সেইটোত 10 ইঞ্চিটোৰ 320 টকা আৰু যিটো মানে 12 ইঞ্চি সেইটো চাগে 450 টকা নেকি এটা দামটো বিচাৰি পোৱা নাই মই এতিয়ালৈকে চাই আছোঁ এইটো দেখিছে 12 ইঞ্চিটোৰ দাম হৈছে 450 টকা এয়া চাওক না ঠুকুনাৰ দুনিয়া চাৰিওফালে একদম ঠুকুনাৰে ঠুকুনা আৰু এয়া চাওক কিমান ৰোৱা হৈছে এইফালে মধুৰিআম এইফালে কি গছ ইডাল গুঞ্জন গাছ না ৰঞ্জন গাছ এইফালে আম গাছ মধুৰিআম আৰু কি আছে আমলখি এইফালে ঘাঁচ নহয় এইবিলাক বাৰ্ণিখেৰ যদি কাৰোবাৰ লাগে লৈ যাব পাৰে ইয়াৰ পৰা আহি ফ্ৰী বিনামূলীয়া হে চাওক না ইমান গছ আছে ইয়াতে এইবিলাক চব চাফা কৰিলে পুৰা একদম ধুনীয়া এলেকা হ'ব আৰু পাহাৰ চাওক আৰু আহি আছে ট্ৰেইন দেখাই আছোঁ ট্ৰেইনক এই যে চাওক ট্ৰেইন কি মজা লাগিছে হাই বাই বাই আৰু এতিয়া খাম আমি কঁঠাল আৰু বৰ্তমান মই অকলে আছোঁ এইফালে নাখাই বোলে সিহঁতে পুৰা কাম কৰি আছে খাবি নাই হা কোনো যদি নাখায় মই অকলে খাম এতিয়া ইয়াৰ পেটটো ফালাই দিম মাজি দি এই যে দেখিছে এনেকৈ কাটি আছোঁ এনেকৈ এতিয়া অলপ পিছতে খাব কিমান কাঠল নাই জয় শ্ৰীৰাম চাব না কি মজা আৰু এয়া চাওক পুৰা একদম ফালি দিলোঁ কঁঠাল এই যে মজা আৰু বৰ্তমান দি আছোঁ নিমখ এই আৰু এইফালে গৈ আছে ট্ৰেইন হা মজা না টেষ্টি স্পেশাল সুপার এই যে এইবাৰ বছৰ মানে প্ৰথমবাৰ কাঠল খোৱা আৰম্ভ আৰু এতিয়াৰ পৰা মজা মিঠা আছে আৰু নিমখ দি খালে না মজা লাগে আৰু এই গুটিটো বহুত বেছি ভাল লাগে খাই কঁঠালৰ গুটি খাই বহুত বেছি ভাল লাগে চব্জি খাই আৰু এতিয়া খাম আমি এই যে ঠুকুনাৰ কাঁহীত মাংস আৰু ৰুটি মাংস খাইছে নাখায় নাখায় থাকো আৰু যোৱাকালি অনা মানে সেইটো দেখিছে পুৰা একদম ধানৰ নিচিনা চিনাৰীবিলাক আজি ৰুম আৰু যোৱাকালি ৰুইছে এইবিলাক তপন নাই আজি মই ৰুম পুৰা একদম ৱালৰ বাহিৰত দেখা হ'ব অলপ পিছত এইখন যে ৱাল আছে এই ৱালখনৰ পুৰা একদম বাহিৰত ৰাস্তাৰ মানে কাষত যেহেতু তাতে পুৰা একদম জংঘল হৈ আছে সেইকাৰণে মানে এনেকুৱা ধুনীয়া চিনাৰী ৰৈ দিম আৰু এইফালে আমাৰ এইবোৰ ভুকি আছে তাক ভিতৰত সোমাই দিছোঁ এইফালে চাওক না পুৰা একদম খান্দি চান্দি চব শেষ কৰি দিছে চাওক না কেনেকৈ খান্দিছে সেইটো চাওক মানে এৰি দিলে না এইবিলাক চব কৰি থাকে মই যদি নাথাকোঁ মানে এইবিলাক খান্দি চান্দি একদম চেছ কৰি দিম সেইকাৰণে অলপমান বান্ধি ৰাখিছোঁ আগতে মই কামটো কৰি লওঁ তাৰপিছত এৰি দিম তাক আৰু বহুত দিন পিছত আমাৰ মাজত আহি ওলাইছে কমল দা মই আহিলোঁ আজি 2-3 হ'ল 2-3 হ'ল আহি কিনে মোটামুটি 3 মাহমান নাছিলে আমাৰ ইয়াত কিন্তু আকৌ আহিলে এতিয়া ভিডিঅ' বনাই দিব মই আহিলোঁ এতিয়া ভিডিঅ' বনাই দিব মই এই যে জংঘল দেখিছে না এই জংঘলবিলাক পুৰা একদম চাফা কৰি ইয়াতে ৰুব লাগিব কি মই ফুল ৰুম ইয়াতে ফুল চিনাৰী ফুল কিমান জংঘল হৈছে চাওক না
মানে বেয়া দেখি না বাহিৰৰ পৰা সেইকাৰণে ইয়াতে ধুনীয়াকৈ এই হালধীয়া ফুলটো ৰুই দিম ইয়াতে আৰু এতিয়া মই জংঘল হালিম আৰু কমলে কৰিব ভিডিঅ' জংঘল এনেকৈ ধৰি এনেকৈ টানি লওঁ লাম্বা লাম্বা হৈছে জংঘলগিলা দীঘল হৈছে অঁ এতিয়া এইবিলাক চব চাফা কৰি দিম তাৰপিছত ইয়াতে ফুল ৰুম কাম কৰ ভালদৰে কাম কৰ অঁ কি আঠুৱা তুলি আছা ধান উঠাইছে ধান আছে বহুত কেইটা আছে ইয়াৰ পৰা লাম্বা চাওকচোন আপুনি এই ইয়াৰ পৰা এই পাৰলৈকে আছে বহুত দীঘল আৰু পুৰা একদম ধুনীয়াকৈ জংঘল চাফা কৰা হৈ গ'ল আৰু এতিয়া এই যে দেখিছে পুৰা একদম ধান নিচিনা এইবিলাক কি এইবিলাক চিনাৰী নাজানো নাম নাজানো যদি নাম জানে কমেণ্ট কৰি জনাব এইটো দেখিছে পুৰা একদম ধুনীয়া দেখি এইটো সৰু হৈ আছে এইটো বৰ্তমান কেইদিনমান পিছত ডাঙৰ হৈ যাব এতিয়া বাহিৰত ৰুই দিম তাৰপিছত ধুনীয়া লগা হৈ যাব এই যে পুৰা একদম জংঘল চাফা কৰি মাটি উল্টা পাল্টা কৰি দিলে পুৰা একদম ধুনীয়াকৈ চাফা কৰি দিলে কিন্তু মইহে লেতেৰা হৈ আছোঁ বৰ্তমান এতিয়া ৰুম লাহেকৈ অকল মানে ফুল বা গছ ৰুলেতো নহ'ব তাতে সাৰো দিব লাগিব নহ'লে আৰু কেনেকৈ চেহেৰা হ'ব লগতে এইটো এটা বাৰী কাটি লৈছোঁ এই ডিষ্টেঞ্চত ধুনীয়াকৈ ৰুই যাম এটাকৈ বোলা চাওক কি ধুনীয়া লগা হৈ আছে ডাঙৰ হ'লে ভাল লাগে যেতিয়া ডাঙৰ হ'ব না তেতিয়া বহুত বেছি ধুনীয়া লগা হ'ব এতিয়া এইবিলাক ৰুই যাম এফালৰ পৰা ফাৰ্ষ্ট টাইম ইয়াতে গাঁটা কৰি ল'ব লাগিব এনেকৈ অলপ দকৈ খান্দি ল'ব লাগিব যাতে বস্তুটো লৰি নাথাকে বৰষুণ দিলেও নহ'লে পটকৈ মৰি যাব পাৰে কোনো গেৰেণ্টি নাই এনেকৈ ধুনীয়াকৈ গাঁটা খান্দি তাৰপিছত মেইন মছলাটো ইয়াতে ঢালি দিব লাগিব এনেকৈ অলপ বেছিকৈ দিছোঁ যাতে সোনকালে ডাঙৰ হৈ আহে এই যে হৈ গ'ল পুৰা একদম ৰেডি এতিয়া এই মালটো আনবক্সিং কৰিব লাগিব তাৰপিছত মানে ফাৰি চিৰি শেষ কৰি দিব লাগিব এনেকৈ ডাইৰেক্ট ৰুই দিলেতো আৰু বাচি নাথাকিব না সেইটো লেংটা কৰি দিব লাগিব তাৰপিছতে ৰুই দিব লাগিব আৰু এইফালে লাহে লাহে ৰুই আছোঁ বৰ্তমান চাওক কেইডালমান ৰোৱা হৈ আৰু জেগাটো চাওক না কিমান একদম সৰু একদম কিবাকৈ ৰুব পাৰিছোঁ আৰু কষ্টকৈ হ'লেও ৰুই আছোঁ লাহে লাহে যিটো একদম সৰু জেগাটো একদম পুৰা ধুনীয়াকৈ গোটেইখিনি ৰোৱা হৈ লওক তাৰপিছত দেখাই আছোঁ আপোনালোকক কেনেকুৱা দেখি অলপ পিছত হৈ আছে ৰোৱা আৰু এয়া পুৰা ধুনীয়াকৈ হৈ গ'ল ৰোৱা চাওক না এফালে পুৰা একদম লাইনকৈ ৰুই দিছোঁ এইফালে চাওক আৰু বৰ্তমান মাৰি আছোঁ পুৰা একদম পানী এই যে অঁ এইফালে ৱালতো দি দিছোঁ লগতে এই ফুলবিলাকত দি দিছোঁ আৰু আগতে কেনেকুৱা আছিল আৰু বৰ্তমান চাওক কেনেকুৱা হৈ গ'ল পুৰা একদম চাফা হৈ গ'ল ইমান জংঘল আছিল ইয়াতে বৰ্তমান ফুলৰ পানী হৈ গ'ল আৰু পুৰা একদম বাহিৰে ভিতৰে ধুনীয়াকৈ পানী মাৰা হৈ গ'ল এতিয়া মই গা ধুম মজা এতিয়া ধুনীয়াকৈ গা চা ধুই কিনে ভাত পানী খাব লাগিব আৰু বৰ্তমান বাজিল 4টা আগতে খাইছিলোঁ ঘৰত 2টা বজাত ভাত এতিয়া খাব লাগে 4টা ধুনীয়াকৈ এতিয়া গা চা ধুওঁ আৰু ভাত খাব লাগে চলি আৰু বৰ্তমান হৈ গ'ল পুৰা একদম ৰাতি আৰু এইফালে চাওক কি বনাইছে এটা ভেজ বিৰিয়ানী কি বিৰিয়ানী ভেজ বিৰিয়ানী চিকেন নহয় নেকি চিকেন নচলে দেখ ঢাল খাব লাগে চলি কি বনাইছা পনীৰ আছে এইবিলাক পনীৰৰ টুকুৰা এইটো বোলে কিবা ৰাইতা নাই কি ৰাইতা এই যে বগা বুজিলে অঁ এইটো হয় ৰাইতা এইটো হয় বিৰিয়ানী বনাইছি বিৰিয়ানী খাব জিৰিয়ানী এতিয়া খাওঁ জল্দি ভোক লাগছে আৰু পুৰা একদম ধুনীয়াকৈ খালোঁ বিৰিয়ানী আৰু এতিয়া পুৰা একদম বিচনাত এতিয়া শুব লাগে যিহেতু হৈ গ'ল পুৰা একদম ৰাতি আৰু কাম কৰি যিহেতু ভাগৰ লাগিছে সেইকাৰণে এতিয়া বিচনাত শুই যাওঁ সকলোকে গুড নাইট তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাৰে সকলোকে বাই বাই